সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি মৃণালিনী দেৱীলৈ সন্মান জীৱনজোৰা সাহিত্য সন্মান ঘোষণা কৰা হৈছে মৃণালিনী দেৱীলৈ সন্মান প্ৰদানৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ইতিমধ্যে প্ৰতিনিধি সভাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে 4 ফেব্ৰুৱাৰীত মৃণালিনী দেৱীক প্ৰদান কৰা হ'ব এই সন্মান এটা গুৰুত্বপূৰ্ণ খবৰ আমি জনাইছো এটা বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে সাহিত্য সভাৰ প্ৰতিনিধি সভাই 4 ফেব্ৰুৱাৰীত মৃণালিনী দেৱীক প্ৰদান কৰা হ'ব সন্মান সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি মৃণালিনী দেৱীলৈ সন্মান জীৱনজোৰা সাহিত্য সন্মান ঘোষণা কৰিছে সাহিত্য সভাই সন্মান প্ৰদানৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে সাহিত্য সভাৰ প্ৰতিনিধি সভাই 4 ফেব্ৰুৱাৰীত মৃণালিনী দেৱীক প্ৰদান কৰা হ'ব এই সন্মান কালি যিখন আমাৰ প্ৰতিনিধি সভা হ'ল সেই প্ৰতিনিধি সভাত আমি কালি এটা প্ৰস্তাৱ লৈছোঁ যে মৃণালিনী দেৱী মহোদয়াক অসম সাহিত্য সভাই জীৱনজোৰা সাহিত্য সেৱা সন্মান আমি অসম সাহিত্য সভাই প্ৰদান কৰিম আৰু এই সন্মান আমি অহা 4 ফেব্ৰুৱাৰী তাৰিখে অসম সাহিত্য সভাৰ যি বঁটা প্ৰদান আৰু সম্বৰ্ধনা অনুষ্ঠান আছে সেই সম্বৰ্ধনা অনুষ্ঠানত সেই সন্মান আমি অসম সাহিত্য সভাই প্ৰদান কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত